এজন এজনকৈ তিনিজনক আক্ৰমণ কৰিলে চকীখন যোৱাৰ ভয়ত চকী যিহেতুকে লৰক ফৰক হৈ আছে খামুচ মাৰি ধৰিও ৰাখিব পৰা নাই সেই ভয়ত তেওঁ এজন এজনকৈ তিনিজনক আক্ৰমণ কৰিলে আৰু আক্ৰমণ কৰি আছে। নমস্কাৰ সকলোকে মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ভালে থাকিব লাগে। কিন্তু অসমৰ যিটো বিশৃংখল পৰিৱেশ ভালনো ক'ত থাকিব নহয় জানো। নিউজবিলাক শুনি আছে, দেখি আছে, সকলোৰে কিজানি খং উঠি আছে মুখ্যমন্ত্ৰীৰ ওপৰত বা অন্যান্য দল সংগঠনৰ ওপৰত। বাৰু যি কি নহওক আচল কথাটোলৈ আহোঁ। এতিয়া চাওক, আমি দেখিছোঁ মুখ্যমন্ত্ৰী পোনপ্ৰথমে কাক আক্ৰমণ কৰিছিল? গৌৰৱ গগৈ, যাক উজ্জ্বল নক্ষত্ৰ বুলি কোৱা হয় অসমৰ। গৌৰৱ গগৈক আক্ৰমণ কৰিছিল। গৌৰৱ গগৈ হেনো পাকিস্তানী কথাটো কৈ বহুত কথাই কৈছিল এটা সময়ত। গৌৰৱ গগৈৰ বিষয়ে ক'বলৈ বাকী নাই। তেওঁ ল'ৰা ছোৱালী ডাইনিঙত ভাত খায়, তেওঁ ভাত খায়, 4জন মেম্বাৰ ডাইনিঙত ভাত খায়, তাৰে এজন পাকিস্তানী, তাৰে এজন স্বদেশী, বাকী 3জন বিদেশী। এনেকুৱা ধৰণৰ বহুত মন্তব্য শুনি আছিলোঁ। গৌৰৱ গগৈৰ বিষয়ে ক'বলৈ বাকী নাই। কিন্তু গৌৰৱ গগৈ সদায় নিজৰ স্থিতিত অটল আছে, তেওঁ কোনেও হাৰাব পৰা নাই। তেওঁক যেতিয়া আক্ৰমণ কৰি পাত্তা পোৱা নাই বা অসমৰ ৰাইজে গৌৰৱ গগৈক খুব বেছি আঁকোৱালি লৈছে, জনপ্ৰিয়তা বাঢ়ি গৈছে গৌৰৱ গগৈৰ, তেওঁ মানে নাপাত্তা হৈ গৈছে। চকীখন ধৰিবলৈ তেওঁ বহুত কিবা কিবি কৰিলে, কিন্তু এতিয়াও পাত্তা পোৱা নাই। বাৰু সেইটো গ'ল, গৌৰৱ গগৈ গ'ল। এতিয়া গৌৰৱ গগৈৰ পিছত আমি দেখিবলৈ পালোঁ অখিল গগৈ, যিহেতুকে উচ্ছেদ চলাই আছে। অখিল গগৈ গৈছিল উচ্ছেদস্থলীলৈকে, গৈ পিনে কিছুমান মহিলা মানুহৰ কান্দনত তেওঁ আৱেগিক হৈছিল। আৰু আৱেগিক হৈ হয়তো মহিলাখিনি যদি আগবাঢ়ি তেওঁ এনেকৈ ধৰিছিল সাপতি, মৰমতে চুমা এটা খাইছিল। কাৰণ তেওঁৰো পত্নী আছে, মাতৃ আছে, একে মহিলা মানুহ। সেই মহিলাৰ আৱেগটো যে বুজি পাইছে, সেইটো বহুত বেছি ধন্যবাদ দিব লাগিব অখিল গগৈক। হয়তো অখিল গগৈৰ নিচিনা বহুত তেনেকুৱা আৱেগিক ব্যক্তি আছে, কিছুমানে দেখুৱাব পাৰে, কিছুমানে দেখুৱাব নোৱাৰে। কিন্তু মুখ্যমন্ত্ৰীৰ নিচিনা এনেকুৱা আৱেগবিহীন, যাৰ আৱেগ নাই, যাৰ অন্তৰ নাই, যাৰ অন্তৰত মৰম স্নেহ ভাল পোৱা নাই, মানে কি ক'ম আৰু, তেনেকুৱা এজন ব্যক্তিহে এনেকুৱা উপলঙা বাক্য উত্থাপন কৰিব পাৰে। মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ কান্দিছে, চকু পানী আমি দেখাই নাই, তেওঁ চুমা খাইছে। আৰু মুখ্যমন্ত্ৰীৰ খোজত খোজ মিলাই বহুতো দল সংগঠনে অখিল গগৈক মানে বিভিন্ন ধৰণে প্ৰতাৰণা কৰিছে, বিভিন্ন ধৰণে মানে আলোচনা কৰি আছে যে অখিল গগৈ মিয়া ভাল পায়, অখিল গগৈ এজন মিয়া, অখিলউদ্দিন পৰ্যন্ত নাম দিছে অখিল গগৈক। অখিল গগৈৰ বিৰুদ্ধে বহুত সমালোচনা দেখিবলৈ পালোঁ। অখিল গগৈ বহুত আলোচনা কৰিলে, বহু ধৰণে আক্ৰমণ কৰিলে আমাৰ মুখ্যমন্ত্ৰীয়ে। কাৰণ গম পাইছে অখিল গগৈ শিৱসাগৰখন ল'ব পাৰে, সেয়েহে শিৱসাগৰত মিয়াক এটা অভিযান চলাই দিলে। যিহেতুকে অখিল গগৈ মিয়াক আঁকোৱালি লৈছে বা মিয়াৰ কপালত চুমা খালে, মিয়াক আঁকোৱালি লৈ উচ্ছেদস্থলীত গৈ মিয়াৰ মাজত সোমাই পৰিলে এজন আৱেগিক ব্যক্তি হিচাপে, বিধায়ক হিচাপে, সেয়েহে অখিল গগৈ এইবাৰ জয় হোৱাটো নিশ্চিত বুলি মুখ্যমন্ত্ৰীয়ে ধৰি লৈছে। লৈ পিনে অসমত মানে শিৱসাগৰত, যিহেতুকে অখিল গগৈৰে সেইখন শিৱসাগৰখন, আৰু সেইকাৰণে শিৱসাগৰত দল সংগঠনক লগাই দিলে যে মিয়াক এটা অভিযান চলাই দিয়ে, যাতে অখিল গগৈ এইবাৰ তাত হাৰি যায়। এনেকুৱা ধৰণে আক্ৰমণ চলালে। মেইন উদ্দেশ্য অখিল গগৈক আক্ৰমণ কৰিয়ে শিৱসাগৰত মিয়াক এটা অভিযান চলাই দিলে। এতিয়া সেইটো লাহেকৈ সাম কাটিলে। কিন্তু এইবাৰ আহি কাক জানেনে? লুৰিণজ্যোতি গগৈক, AJPৰ সভাপতি লুৰিণজ্যোতি গগৈক আক্ৰমণ কৰিবলৈ মানে ধৰিছে। আৰু যিহেতুকে দুজনক আক্ৰমণ কৰি পাত্তা নাপালে, কৰি গ'ল আক্ৰমণ, কিন্তু তেওঁলোকে নিজৰ স্থিতিত অটল হৈ থাকিল, নিজৰ জাগাতে তেওঁলোকে আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে লৰক ফৰক হৈ আছে, থৰক বৰক হৈ আছে। কাৰণ চকীখন যাব নেকি, যিহেতুকে তেওঁ চকীখন ৰাইজে দিয়া চকী নহয়, সেইখন চকী আছিল সৰ্বানন্দ সোণোৱালৰ চকী। সেই চকীখন তেওঁ খুব জোৰ কৰি মানে খামুচ মাৰি ধৰিছে। গতিকে তেওঁ ভয় আছে যদি চকীখন গুচি যায়, সেইকাৰণে তেওঁ কি কৰিম কি নকৰিম নাপাত্তা হৈ গৈছে। বিভিন্ন ধৰণে তেওঁ কামবিলাক কৰিব ধৰিছে, যাকে তাকে যেতিয়া সমালোচনা কৰিব ধৰিছে। এইবাৰ আহিল লুৰিণজ্যোতিৰ কথা। লুৰিণজ্যোতি সিদিনা সংবাদমেলত কিবা কিবি ক'লে যে যিবিলাক পূৰ্বতীয়া প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে ভালদৰে কৰিব পৰা নাই। তেওঁ এতিয়া অসমীয়া জাতিৰ ওচৰত বা মিয়াসকলৰ মাজত আঁঠু ল'ব লগা হৈছে, মানে এনেকুৱা ধৰণে কিবা কিবি কথা কৈছে। কিন্তু বেয়াকৈ কোৱা নাছিল, কৈছিল কিবা এটা। কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে ওলোটা খৰ মাৰিলে লুৰিণজ্যোতি গগৈক। মুখ্যমন্ত্ৰীয়ে কৈছে লুৰিণজ্যোতি গগৈ লাজ পাব লাগে, অসমীয়া জাতিৰ বিৰুদ্ধে কথা কৈছে বা মিয়াক ছাপোৰ্ট কৰি কথা কৈছে, বা লুৰিণজ্যোতিয়ে যিকে উচ্ছেদটো ছাপোৰ্ট কৰা নাই, এনেকুৱা ধৰণৰ কথা কিছুমান মুখ্যমন্ত্ৰীৰ মুখেৰে শুনিবলৈ পাইছে। ইমান লাইন বা লাইন মোৰ এতিয়া মনলৈ অহা নাই। বাৰু যি কি নহওক, মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি আজি লুৰিণজ্যোতিয়ে ভালদৰে প্ৰতিক্ৰিয়া দিলে। এতিয়া লুৰিণজ্যোতিয়ে কৈছে
কৈছে যে আত্মসমৰ্পণ বোলা বস্তুটো যেটোকে তেওঁ কৈছে মই আত্মসমৰ্পণ কৰা বুলি কৈছে মানে মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছত আত্মসমৰ্পণ কৰিছে লুৰিণজ্যোতি গগৈ এটা লুৰিণজ্যোতি কৈছে যে লুৰিণজ্যোতি গগৈ সংবিধানত আত্মসমৰ্পণ বোলা শব্দটো নাই আৰু আগতো নাছিল এতিয়াও নাই ভৱিষ্যতেও নাথাকে আগলৈকে মানে সেই আত্মসমৰ্পণ শব্দটো নাথাকে কিন্তু মুখ্যমন্ত্ৰীয়ে আত্মসমৰ্পণ কৰে আমি দেখিবলৈ পাইছো মুখ্যমন্ত্ৰী বহুত আত্মসমৰ্পণ কৰিছে সব যদি ইতিহাস লুটিয়াই চাবলৈ যায় মানে লুৰিণজ্যোতি কথাটো কৈছো লুৰিণজ্যোতি গগৈ কৈছে সংবাদ মাধ্যমত বা সাংবাদিকসকলৰ আগত কৈছে যে যদি ইতিহাস লুটিয়াই চাবলৈ যায় তেনেহ'লে হিতেশ্বৰ শইকীয়াৰ দিনতে আত্মসমৰ্পণ কৰি তেওঁ আহিছিল কংগ্ৰেছলৈকে আৰু কংগ্ৰেছত থকাৰ পিছত যেতিয়া তেওঁ মানে সেই তিহাৰ জেল যাব লগা পৰিস্থিতি হৈ পৰিল বা তেওঁৰ সাৰদা কেলেংকাৰী কথাবোৰ ওলাই পৰিব ধৰিলে তেতিয়া তেওঁ আত্মসমৰ্পণ কৰি দৌৰি আহিল বিজেপি দললৈকে তেওঁ সেই ইটোৰ ওচৰত আত্মসমৰ্পণ কৰি আছে আৰু এনেকৈ আত্মসমৰ্পণ কৰি আজি বিজেপিত আছে এতিয়া যেতিয়াকে বিজেপি চৰকাৰখন যাব মানে পৰিস্থিতি যাব আৰু চকীখন তেওঁ লৰক ফৰক হৈ আছে থৰক বৰক হৈ আছে খামোচ মাৰি ধৰিও তেওঁ ৰাখিব পৰা নাই আৰু সেয়েহে তেওঁ এতিয়া কি কয় তেওঁ নিজে নাজানে আচলতে হয় কথাটো মুখ্যমন্ত্ৰীৰ কথা তেনেকুৱাই হৈছে এতিয়া আত্মসমৰ্পণ তেওঁ তেনেকৈ কৰে আৰু যদি আমি চাবলৈ চাওঁ তেওঁ কাক বিশ্বাসঘাতকতা কৰা নাই সকলোকে বিশ্বাসঘাতকতা কৰিছে তৰুণ গগৈক কৰিছে প্ৰফুল্ল মহন্তক কৰিছে সৰ্বানন্দ সোণোৱালক কৰিছে বিভিন্নজনক আচুক কৰিছে বোলে এনেকুৱা লুৰিণজ্যোতি গৈছে বিভিন্নজনক তেওঁ বিশ্বাসঘাতকতা কৰিছে গতিকে তেওঁৰ সংবিধানত বিশ্বাসঘাতকতা আত্মসমৰ্পণ কৰা গোটেইখিনি আছে আৰু তেওঁৰ বেয়া কাম কি চাব টলগেট আগতে আছিল 9খন কিন্তু এতিয়া হৈছে 27খন মানে 18খন আৰু বনাই আছে টলগেট ড্ৰাগছ ব্যৱসায় বন্ধ কৰি দিলে দিবনে মদৰ দোকান খুলি দিলে স্কুলবিলাক বন্ধ কৰিছে এইবিলাক ভাল কাম তেখেতৰ মানে মুখ্যমন্ত্ৰী কি কাম কৰিছে ভাল কামেই কৰি আছে আৰু তেওঁ লুৰিণজ্যোতি গগৈক আত্মসমৰ্পণ কৰা কথা কয় বা লুৰিণজ্যোতি গগৈক আক্ৰমণ কৰে নহয় জানো মুখ্যমন্ত্ৰীয়ে কয় যে উচ্ছেদ মই কৰিমেই কাৰণ বিদেশী খেদাৰ কথা আছে বা সন্দেহযুক্ত নাগৰিকৰ কথা আছে মই উচ্ছেদ কৰিবই লাগিব চৰকাৰী মাটি গতিকে উচ্ছেদক সমৰ্থন কৰিলে ভাল কোনোবাই সমৰ্থন নকৰে তেওঁলোকৰ ওচৰত ৰাইজৰ হাও লাগিব বুলি কৈছে আচ্ছা যদি উচ্ছেদ কৰে বিদেশী হয় বা বাংলাদেশী হয় উচ্ছেদ কৰিছে ঠিক আছে কিন্তু বাংলাদেশীসকলক কৰায়ত্ব কৰিব লাগে লুৰিণজ্যোতি কৈছে কৰায়ত্ব কৰিব লাগে বা বাংলাদেশত পঠাই দিব লাগে কিন্তু পঠাই নিদি তেওঁ কৰিছে যে বোলে সেই কাজিৰঙাটো উচ্ছেদ কৰিছিল বোলে কাজিৰঙাত কি কৰিলে মাটি দিলে কাজিৰঙাৰ মানুহখিনিক সংস্থাপন মাটি দিলে তাৰপিছত গৰুকুটিত উচ্ছেদ কৰিছিল বাংলাদেশী বুলি বা বিদেশী বুলি কিন্তু তেওঁলোকক সংস্থাপন দিলে তাৰ মানে কিন্তু ভোট লাগে এতিয়া আকৌ ধুবুৰী গোৱালপাৰাত উচ্ছেদ কৰি আছে হে অবৈধ নাগৰিক বা বাংলাদেশী বুলি কিন্তু তেওঁলোকক সংস্থাপন দিব আমি শুনিছোঁ ৰাজসাহায্য দিব মাটি দিব তাৰ মানে কি ভোটখিনি তেওঁ লোৱাৰ উদ্দেশ্য তেওঁ ভোট লাগে ভোটৰ কাৰণে তেওঁ উচ্ছেদ চলাই আছে এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী কিছুমান কথা কয় তেওঁ ভোটৰ কাৰণে কি কৰিব নোৱাৰে আৰু ভোটৰ কাৰণে আজি উচ্ছেদ চলাই আছে আৰু আমি যদি সেইবিলাক বিৰোধিতা কৰোঁ বা কওঁ যদি উচ্ছেদত আমাৰ সমৰ্থন আছে যদি কওঁতে কৰায়ত্ব কৰক বিদেশী যদি আছে বাংলাদেশী আছে কৰক কিন্তু তেওঁ বিদেশী বাংলাদেশী ধৰিব নোৱাৰে কাৰণ তেওঁলোকৰে চৰকাৰ তাতে চেন্ট্ৰেলতো চৰকাৰ ইয়াতো চৰকাৰ তাৰপিছতো তেওঁলোকে বাংলাদেশী বা বিদেশী নাগৰিক এজনো ওলাব পৰা নাই বা কৰায়ত্ব কৰিব পৰা নাই আজিলৈকে পঠাব পৰা নাই কিয় নোৱাৰে এইবিলাকতো ব্যৰ্থতা মুখ্যমন্ত্ৰীৰ আজি মুখ্যমন্ত্ৰী চাওক মুখ্যমন্ত্ৰীৰ পুত্ৰ 17 বছৰ বয়সত 18টা কোম্পানী মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত ইমান মাটি সম্পত্তি গতিকে মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিছে নিজৰ মুনাফা লাভৰ কাৰণে বা নিজৰ ভৱিষ্যতৰ কাৰণে নিজৰ কাৰণেহে কৰিছে ৰাজনীতিৰ স্বাৰ্থত একো কাম কৰা নাই বা জাতিৰ স্বাৰ্থত একো কাম কৰা নাই আজি অসমীয়া জাতিৰ কথা কি চিন্তা কৰিছে অসমীয়া জাতি কি দিছে তেওঁ একোটো দিয়া নাই অসমীয়া জাতিৰ কাৰণে কি কাম কৰিছে আজি ইমান মাটি আদানীক দিবলৈ ওলাইছে ইমানখিনি সম্পত্তি আদানী আম্বানীৰ হাতলৈ গৈ আছে অসমখনত থাকিব কি আৰু এইবিলাক কথা ক'লে মুখ্যমন্ত্ৰী লাজ পায় আৰু লাজ পাই পিনে তেওঁহে লাজ পাব লাগে কিন্তু তেওঁ লাজ নাপাই পিনে ওলোটাকে আৰু আমাকে ক'ব যে আমাৰ লাজ নাই আমি লাজ পাব লাগে আমাক ৰাইজে হাও দিব